নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ ডিছকাছ কৰিবলৈ ওলাইছোঁ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এডেৰি 15 তাৰিখে যি অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা তাৰ ওপৰত চ' ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ যিকেইটা কুৱেশ্যন আছে খুবেই ইম্পৰ্টেণ্ট আপোনালোকে নিৰাশ নহয় মই 100% গেৰাণ্টি দিব বিচাৰিছোঁ আৰু যদি আপোনালোকে চেনেলটো বেয়া লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নালাগে যদি ভাল লাগে কৰি ল'ব আৰু যদি আপোনালোকক মক টেষ্টৰ PDF কেইটা লাগে আপোনালোকে অতি কম মূল্যত আমাৰ লাভ কৰিব PDF লাগিলে কমেণ্ট কৰিব অ'কে চ' আৰম্ভ কৰিবলৈ ওলাইছোঁ আজি ফাৰ্ষ্ট কুৱেশ্যন Who is the current Prime Minister of Nepal? নেপালৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ নাম কি? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেপালৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ নাম কি? হয়তো চেঞ্জ হ'ব পাৰে মই আপোনালোকক কাৰেণ্ট প্ৰধানমন্ত্ৰী ইয়াতে কুৱেশ্যন থকাৰ মতে কৈছোঁ চ' আপোনালোকে এবাৰ এনালাইজ কৰিব কাৰেক্ট এনচাৰটো হৈছে KP শৰ্মা অলি মনত ৰাখিব KP শৰ্মা অলি নেক্সট কুৱেশ্যন Which railway station has been renamed as Guru Gorakhnath Dham? কোনটো ৰেলৱে ষ্টেচনৰ নাম সলনি কৰি গুৰু গোৰখনাথ ধাম ৰখা হৈছে ইয়াৰ ভিতৰত কোনটো ৰেলৱে ষ্টেচনৰ নাম সলনি কৰি গুৰু গোৰখনাথ ধাম নাম ৰখা হৈছে কাৰেক্ট এনচাৰটো হৈছে জেইছ অ'কে Next question to Laisu. What is the name of the scheme launched in Assam to empower girls through education? শিক্ষাৰ জৰিয়তে ছোৱালীক সবলীকৰণৰ বাবে অসমত আৰম্ভ কৰা আঁচনিখনৰ নাম কি? অসমত আৰম্ভ কৰা আঁচনিখনৰ নাম কি? কোনে ক'ব পাৰিব? কাৰেক্ট এনচাৰ কি হ'ব? কাৰেক্ট এনচাৰ কি হ'ব? কাৰেক্ট এনচাৰ হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম অ'কে মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ পলিটিচিয়ান বিকাম দ্য চিফ মিনিষ্টাৰ অফ ছিকিম ফৰ এ ছেকেণ্ড কনজিকিউটিভ অ'কে কোনজন ৰাজনীতিবিদ একেৰাহে দ্বিতীয়বাৰৰ বাবে ছিকিমৰ মুখ্যমন্ত্ৰী হৈছিল কোনজন ৰাজনীতিবিদ একেলগে ছিকিমৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছিল কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হৈছে প্ৰেম সিং তামাং অ'কে নেক্সট কুৱেশ্যনটো আহিছোঁ হুইচ কাণ্ট্ৰি হোষ্ট দ্য ICC মেন্স T20 ৱৰ্ল্ড কাপ 2024 কোনখন দেশে ICC পুৰুষৰ T20 বিশ্বকাপ 2024 চনত আয়োজন কৰিছিল কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি ৱেষ্ট ইণ্ডিজ আৰু USA দুয়োখন দেশে লগ লাগি আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন হুইচ কাণ্ট্ৰি অন দ্য কোপা আমেৰিকা চেম্পিয়নশ্বিপ 2024 2024 চনৰ কোপা আমেৰিকা চেম্পিয়নশ্বিপত কোনখন দেশে জয়লাভ কৰিছিল কাৰেক্ট এনচাৰ হৈছে আৰ্জেণ্টিনা অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ Where was a rare golden tiger spotted in Assam? অসমত এটা বিৰল সোণালী বাঘ ক'ত দেখা গৈছিল বিৰল সোণালী বাঘ প্ৰায় দেখা নাযায় ক'ত দেখা গৈছিল কাৰেক্ট এনচাৰটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ What service was launched as India's first app-based 100% electric and decentralized bike taxi in Assam? ভাৰতৰ প্ৰথমখন এপ-ভিত্তিক 100% বৈদ্যুতিক আৰু বিকেন্দ্ৰীকৃত বাইক টেক্সি হিচাপে অসমত কি সেৱা আৰম্ভ কৰা হৈছিল কাৰেক্ট এনচাৰটো হৈছে অসমত বায়ু সেৱা আৰম্ভ কৰা হৈছিল বায়ু নেক্সট কুৱেশ্যন Where will the Women's Asian Championship Trophy 2024 be held? মহিলা এছিয়ান চেম্পিয়নশ্বিপ ট্ৰফি 2024 ক'ত অনুষ্ঠিত হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ ভিতৰত কুৱেশ্যন যদি আহি যায় তেনেহ'লে আপোনালোকে লিখিব লাগিব আৰু কুৱেশ্যনকেইটা কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব কাৰেক্ট এনচাৰটো হৈছে ৰাজগীৰ বিহাৰত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন হুইচ ইনিচিয়েটিভ
was taken by the Assam government to support startup. Okay, startup সমৰ্থন কৰিবলৈ অসম চৰকাৰে কোনটো পদক্ষেপ গ্ৰহণ কৰিছে? Correct answer হৈছে startup Assam. Okay, startup Assam. Next question to আহিছো. Who was appointed as the new chairman of the railway board in August 2024? 2024 চনৰ আগষ্ট মাহত ৰেলৱে বোৰ্ডৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছিল? Correct answer হৈছে সতীশ কুমাৰ, মনত ৰাখিব। Next question. Where will the BWF World Junior Championship 2025 be hosted in India? ভাৰতত ক'ত অনুষ্ঠিত হ'ব BWF World Junior Championship 2025 2025? ক'ত অনুষ্ঠিত হ'ব? কোনোবাই ধাৰণা কৰিব পাৰিছে? ক'ত হ'ব? Correct answer হৈছে গুৱাহাটীত। Okay, next question to আহিছো. Which port in Guwahati, Assam saw the inauguration of projects worth more than 254 crores? অসমৰ গুৱাহাটীৰ কোনটো বন্দৰত 254 কোটিতকৈ অধিক মূল্যৰ প্ৰকল্প উদ্বোধন হ'ল? Correct answer হৈছে Pandu Port. Okay, next question. Where was the foundation stone for the Central Research Institute of Yoga and Naturopathy laid in Assam? Naturopathy. Okay, অসমত কেন্দ্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা মহাপ্ৰতিষ্ঠান আধাৰশিলা ক'ত স্থাপন কৰা হৈছিল? নেটাৰ বুলি কৈছিল, চলি স্পেলিংটো ভুল হৈছে। Okay, Central Research Institute of Yoga and Naturopathy laid, মনত ৰাখিব। Correct answerটো কি হ'ব? Correct answer হৈছে ডিব্ৰুগড়। Next question. Which temple in Assam hosts the annual Ambubasi Mela? অসমৰ কোনটো মন্দিৰত বাৰ্ষিক অম্বুবাচী মেলাৰ আয়োজন কৰা হয়? Correct answer হৈছে কামাখ্যা temple. Okay, next question. Which Assamese art form received the GI tag for its manuscript paintings? কোনটো অসমীয়া শিল্পকলাৰ পাণ্ডুলিপি চিত্ৰৰ বাবে GI tag লাভ কৰিছে? Correct answer হৈছে মাজুলী manuscript and paintings. Okay, next question. Which rare amphibian species was recorded for the first time in Kaziranga National Park? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে কোনটো বিৰল উভচৰ প্ৰজাতিৰ তথ্য পোৱা গৈছে? Correct answer হৈছে striped caecilian. Okay, মনত ৰাখিব। Next question. Which player won the first prize in the National Youth Parliament Festival 2024? 2024 চনৰ ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱত কোনজন খেলুৱৈয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল? Correct answer হৈছে Yatin Bhaskar Dagale, তেখেতে লাভ কৰিছিল। Next question. Which city in Assam is said to have an ERI silk spinning plant at the Intergate Textile Park? Okay, অসমৰ কোনখন চহৰত সংঘত বস্ত্ৰ উদ্যানত ERI ৰেচম কাটিব পৰা প্লান্ট হ'ব? Correct answer কি হ'ব? Correct answer হৈছে মুছলপুৰ। Okay, next question. Who is the author of the book Assamese Braveheart Lasit Borfukan? Assam's Braveheart Lasit Borfukan কিতাপখনৰ লেখক কোন? Correct answer হৈছে অৰূপ কুমাৰ দত্ত। Next question. Which country joined the International Solar Alliance as the 100th member? কোনখন দেশে আন্তৰ্জাতিক সৌৰ মিত্ৰতাত 100তম সদস্য হিচাপে যোগদান কৰিছিল? মেক্সিকো, নেপাল, পেৰাগো, বাংলাদেশী।
বাংলাদেশ অ'কে কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হৈছে পেৰাগুৱে অ'কে পেৰাগুৱে নেক্সট কুৱেশ্যন হু ৱাজ এপইণ্টেড এজ দ্য চেয়াৰপাৰ্চন অফ দ্য UPSC ইন আগষ্ট 2024 2024 চনৰ আগষ্ট মাহত UPSCৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো কুৱেশ্যন আহিব পাৰে কাৰেক্ট এনচাৰটো হৈছে প্ৰীতি সুদান মনত ৰাখিব নেক্সট কুৱেশ্যন What is the name of the world first rocket with a 3D printed engine launched by Agnikul Cosmos? Agnikul Cosmos উৎক্ষেপণ কৰা 3D printed engine থকা বিশ্বৰ প্ৰথমটো ৰকেটৰ নাম কি? কাৰেক্ট এনচাৰটো হৈছে অগ্নিবাণ SORTED মনত ৰাখিব নেক্সট কুৱেশ্যন Who is the current foreign secretary of India? ভাৰতৰ বৰ্তমানৰ বিদেশ সচিব কোন আছে কাৰেক্ট এনচাৰটো হৈছে বিক্ৰম মিস্ত্ৰী নেক্সট কুৱেশ্যন হুইচ ষ্টেট গভৰ্ণমেণ্ট হেডকোৱাৰ্টাৰ্ছ ইন ইণ্ডিয়া হেজ বিন ডিক্লেয়াৰ্ড দ্য ফাৰ্ষ্ট গ্ৰীণ ষ্টেট গভৰ্ণমেণ্ট হেডকোৱাৰ্টাৰ ভাৰতৰ কোনটো ৰাজ্য চৰকাৰৰ মুখ্য কাৰ্যালয়ক প্ৰথমে সেউজ ৰাজ্য চৰকাৰৰ মুখ্য কাৰ্যালয় হিচাপে ঘোষণা কৰা হৈছিল কাৰেক্ট এনচাৰটো হৈছে অসম তো এয়া আছিল আজিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন যি 15 তাৰিখে আহিবলগীয়া পৰীক্ষাৰ কাৰণে আপোনালোকে এই চিৰিজটো কেনেকুৱা পাইছে জনাবলৈ নাপাৰিব আৰু PDF-বোৰ লাগিলে আপোনালোকে মোক কমেণ্ট কৰিব বা আপোনালোকে আমাৰ হোৱাটছএপ নাম্বাৰত কণ্টেক্ট কৰিব পাৰে আমাৰ হোৱাটছএপ নম্বৰ হৈছে 8638686390 আৰু লাইভ ক্লাছবোৰ আমাৰ এটেণ্ড কৰিব লাইভ ক্লাছত আমি একেলগে 3টা চেপ্টাৰ আমি ডিছকাছ কৰিছোঁ ছ'চিয়েল সায়েন্সৰ যিসকলে ছ'চিয়েল সায়েন্সৰ ক্লাছ বিচাৰি আছিল চ' আপোনালোকে ক্লাছবোৰ কৰিব চ' ইমানে আছিল ভিডিঅ'টো আশা কৰোঁ চাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম